সমগ্ৰ এতিয়া শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট তিনিখন জিলাতে দেখিবলৈ পাইছে যি বান পলংকৰী বানে সকলো তছনছ কৰিলে কিন্তু এতিয়া বান শুকাইছে যদিও মানুহৰ দুৰ্দশা আঁতৰা নাই কিন্তু এতিয়া সমগ্ৰ সোণাৰীকে ধৰি নাজিৰা চৰাইদেউ জিলাকে ধৰি শিৱসাগৰ সকলোতে এতিয়া বানৰ বিভীষিকা সকলোৰে মনত এটাই কৌতূহল কিজানি পুনৰ বান আহে এই স্থানলৈ মোৰ সহযোগী ইয়াত পৰিৱেশ দেখুৱাইছে ইয়াৰ যিসকল ইয়াৰ সোণাৰী নগৰৰ লোক বাস কৰিছে তাত সোণাৰী নগৰত এতিয়া পানী আঁতৰিছে যদিও এই বানে এতিয়াও তেওঁলোকৰ বিভীষিকা মনৰ পৰা আঁতৰা নাই বা তেওঁলোকৰ এই বানৰ বিভীষিকাৰ পাছত এতিয়া যি পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশ এতিয়া দেখুৱাব নোৱাৰা হৈছে অৱৰ্ণনীয় হৈছে যিহেতু এতিয়া পিছফালে এইসকল লোকে বাস কৰে কিন্তু এইখন মোৰ সহযোগীয়ে ইয়াত দেখুৱাইছে এখন দোকান এই দোকানখনতেই আজি কেইবাদিনো ধৰি এনেধৰণে তেওঁলোকে এই বাস কৰিছে প্ৰায় ৩-৪টা পৰিয়ালে এই সাধাৰণ দোকানখন কিন্তু এইখন দুদিন পূৰ্বে বানত সম্পূৰ্ণৰূপে বুৰ গৈছিলে কিন্তু আমাৰ সতীৰ্থ সাংবাদিকৰো ইয়াৰ কিছু নিলগতেই তেখেতৰ ঘৰতো এতিয়াও অৱৰ্ণনীয় পৰিস্থিতি হৈ আছে ইয়াতে ইয়াৰ যিসকল আছে তেখেতলোকৰ পৰা মই এগৰাকী বাইদেউ আছে মই তেওঁৰ পৰা কেনেকুৱা হৈছিলে সেই সময়ত আপোনালোকৰ আৰু কি নষ্ট হৈছে বা কেনেধৰণে আপোনালোকৰ বস্তু আমাৰ চবেই বহুত বস্তু নষ্ট হ'ল একো বস্তু বচাব নোৱাৰিলোঁ মইতো এই দোকানত থাকি চলিব পাৰোঁ সেই দোকানে আজি মোৰ নষ্ট হৈ আছে একো বস্তু বচাব নোৱাৰিলোঁ চফা চিকুণ আছে আৰু চব শ্ৰেণী অৱস্থা চব ভাঙি মেলি শেষ ল'ৰা কিতাপ পত্ৰ চব শেষ একো বস্তু বচাব নোৱাৰিলোঁ চাউল দাইল পাইছোঁ হ'লেও কি হ'ব কিন্তু আমি একো সাহায্য পইচা কাপোৰ কানি নাই এইবোৰতো কিনিব লাগিবনো একো বস্তুৱে নাই আপোনালোকক কোনোবা জনপ্ৰতিনিধি হওক বা আপোনালোকৰ দল সংগঠনে আপোনালোকৰ কাষ চাপিছেনে সহায় কৰিছেনে কোনোবাই কোনো নাই অহা এতিয়ালৈকে অহা নাই কোনো অহা নাই এতিয়া কেনেধৰণে খাইছে আপোনালোকে যেনে তেনে খাই আছোঁ আৰু দিছে চাউল দাইল অলপ সেইবোৰ দি চলি আছোঁ আৰু কি কৰিম এনেধৰণে দেখিবলৈ পাইছে পৰিৱেশ আৰু ইয়াৰ মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াৰ পৰিৱেশ এনেধৰণে সম্পূৰ্ণৰূপে তছনছ হৈ গৈছে এই ঘৰবিলাক আৰু এই ঘৰবিলাকৰ এই ঘৰত যিসমূহ ঘৰ আছে এই ঘৰবিলাক সম্পূৰ্ণৰূপে ভিতৰত এতিয়াও বোকা তেওঁলোকৰ সম্পূৰ্ণ বোকা হৈ আছে আৰু তাত কেতিয়া সোমাব পাৰিব বা কেতিয়া শুকাব কোনো নিশ্চয়তা নাই আৰু ইয়াতে স্থানীয় এজন অন্য ব্যক্তি আছে আপুনি ইয়াতে মোৰ পৰিয়াল হয় অৱস্থা নাই একদম চব শেষ ধ্বংস এতিয়া ইয়াতে থাকি আছোঁ আহি চব 3টা পৰিয়াল আছোঁ ইয়াত খোৱা বোৱা ইয়াতে হৈ আছে পানী কেতিয়া ওলাইছে আপোনালোকৰ ইয়াৰ পৰা পানী আপোনাৰ মঙলবাৰে ওলাইছে চব বস্তু ইনভাৰ্টাৰ ফ্ৰিজ চব তেতিয়া খতম আৰু আপোনাৰ ল'ৰা ছোৱালী বা আপোনালোকৰ ছাত্ৰ ছাত্ৰী আছিল আছে ল'ৰা 2টা আছে কিতাপ চব গুচি গ'লগৈ সকলো তেওঁলোকৰ বানত তছনছ হৈ গৈছে আৰু এইসমূহ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বানপীড়িত ৰাইজৰ মনৰ কথা জনালে আৰু সকলোৱে মাত্ৰ এটাই কথা কৈছে যে তেওঁলোকে কোনেও একো বচাব নোৱাৰিলে সকলো আচলতে দিশহাৰা হৈ পৰিছে সকলোৰে চকুত কেৱল চকুপানী সকলোৰে চকুত কেৱল নিৰাশা নিজৰ গোটেই কষ্টৰ উপাৰ্জনৰ সকলো বস্তু যেতিয়া চকুৰ সন্মুখত তছনছ হৈ পৰে তাতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে সেয়াই আচলতে এতিয়া সেইসকল বানপীড়িতই সেই অৱস্থাতে এতিয়া আছে আৰু তেওঁলোকৰ দুখ আচলতে কোনেও ভগাই ল'ব নোৱাৰে তেওঁলোকৰ সেই দুখৰ অৱস্থা তেওঁলোকৰ যি পৰিস্থিতি সেয়া কেৱল মাত্ৰ তেওঁলোকেহে বুজি পাইছে এই ছবিবোৰ দেখিলে আচলতে সকলোৰে মনত সকলোৰে বুকুত আচলতে বেদনাই গধুৰ কৰি তোলে কিন্তু কাৰো হাতত আচলতে কৰিব পৰা তেওঁলোকক সহায় কৰিব পৰা আচলতে দূৰত থাকি কোনেও একো সহায় তেওঁলোকক কৰিব নোৱাৰে আৰু বাৰে বাৰে তেওঁলোকে এটাই কৈছে যে চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ সাহায্য তেওঁলোকে পাব লাগিছিল যিসমূহ সহায় সহযোগিতা পাব লাগিছিল প্ৰশাসনৰ তৰফৰ পৰা যিসমূহ সহায় সহযোগিতা তেওঁলোকে পাব লাগিছিল তেওঁলোকে পোৱা নাই যাৰ বাবে তেওঁলোক আচলতে যথেষ্ট চিন্তিত একেবাৰে নিৰাশাৰ মাজত তেওঁলোকে থাকিবলগীয়া হৈছে আৰু কেতিয়া তেওঁলোকৰ সপোনৰ ঘৰখনলৈ ঘূৰি যাব পাৰিব বা কেতিয়া ঘৰখন আকৌ ঠন ধৰি উঠিব তাক লৈ তেওঁলোকৰ মনত এতিয়া হাজাৰ বিচাৰ প্ৰশ্ন